মাইকী মানুহৰ যি কাম ৰাতিপুৱাৰ পৰা বাপৰে যেন তেন আহিছোঁ আৰু দেই ওলাই ভাতো খোৱা নাই বিশ্বাস কৰিব আৰু ভাত নোখোৱা কাৰণটো হ'ল কি মই বনাইছোঁ ভাত কেৰেলা ভাজিছোঁ দালি বনাইছোঁ কিন্তু কি হৈছে জানে মানে কালি মই কঁঠাল খাইছিলোঁ আৰু সেই কঁঠাল খোৱাৰ পিছত কিবা পেটটো ফুলি আছে ভাত পানী খাবলৈ মন যোৱা নাই আৰু নোখোৱা নকৰাকৈ আহিছোঁ আৰু যিজনী মানুহে ক'বালৈ আহিলে মই গাখীৰ চাহ একাপ নোখোৱাকৈ নাহোঁ কিন্তু সেই মানুহজনী আজি নাই খোৱা সেইকাৰণে অলপ খোজকাঢ়িও দিছোঁ আৰু লগৰ এজনী যিহেতু ৰখি আছে তাত আহি আছোঁ নমস্কাৰ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ' কেইবাদিনৰ মূৰত আজি ওলাই আহিছোঁ পানী শুকাল নে নাই চাবলৈ এইকেইদিন বাৰু কম হাৰাশাস্তি কৰিছেনে গুৱাহাটীখনক কোনে কৰিছে হাৰাশাস্তি আপোনালোকে গম পায়নে নিশ্চয় নাপায় নহয়নে মেঘালয় যিখন USTM আছে সেই USTMৰ অধ্যক্ষই আমাৰ গুৱাহাটীখন ডুবাই দিছে তাৰ পৰা চব পানী আহিবলৈ এৰি দিছে নহয় সেইটো কাৰণে আমাৰ গুৱাহাটীখন পুৰা একদম বানপানী আৰু মলুৱাটো আছে মলুৱা সকলোৱে গম পায় মানে জয়ন্ত মল্লৱ বৰুৱা আৰু এইবাৰহে তেওঁ বিভাগটো এবাৰ হ'ল উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল গ'ল বোলা মই জনাত আৰু আজিকালি ধৰিবই নোৱাৰি কাৰণ আমাৰ মামাৰ হাততে সকলো থাকে এনেহে মানে দেখাই থাকে আৰু সম্ভৱতঃ এইবাৰ চাগে মলুৱাই হয় আৰু সেইটো কাৰণে তেওঁ মানে অলপ ছাতি এটা লৈ কৰি ইফালে সিফালে কৰি আছে কিন্তু তেওঁ বানপানীৰ সেইটোত থকা নাই তেওঁ আছে গৌৰৱ গগৈ চিন্তাত তেওঁ মানে পানীৰ কথা সুধিলে তেওঁ গৌৰৱ গগৈৰ কথাহে কয় তেওঁলোকক ধৰিছে আচলতে ভূতে আৰু ময়ো তাকে তেওঁলোকে নিজৰ নিজৰ বিভাগৰ কামবিলাক চম্ভালিবলৈ এৰি মাত্ৰ লাগি আছে গৌৰৱ গগৈৰ পিছত আৰু এতিয়া কেইজনমানৰ একদম পুৰা গৌৰৱ গগৈ ভূতে মানে লাগি ধৰিছে আৰু মই আহি এতিয়া পালোঁ কৃষ্ণগুৰু মন্দিৰ আৰু কৃষ্ণগুৰু মন্দিৰত চাগে আজি কিবা আছে নেকি নাম গাই আছে আচল সঁচা কথাটো হ'ল কি আজিৰ পৰা আমাৰ 2-3 দিনীয়া মানে কৰ্মশালা আছে আৰু সেই কৰ্মশালাৰ কাৰণেহে ওলাই আহিছোঁ আৰু 3-4 দিনৰ মূৰত আজি অকণমান ৰ'দটো দিছে ছাতিটো হাতত ল'লোঁ লোৱাৰ পিছতো আকৌ কোনেনো ভাৰ বান্ধি থাকে বুলি এৰি থৈ আহিলোঁ নহয় এতিয়া ভগৱানেহে জানে আৰু বোলে অলপ দূৰ যোৱাৰ পিছত যদি আকৌ দুপাল পিঠা বৰষুণ দিয়ে ভিজাটোতো ভিজায়েই আৰু যোন জেগাত আমাৰ মিটিং হ'ব একদম বহুত বানপানী হয় গতিকে এতিয়া গৈ থাকোঁ আৰু মোৰ লগৰজনী ওচৰো পালোহি পিছত লগ পাই আছে আহি পাই গ'লোহি কৰ্মশালা হোৱা ঠাই আৰু পাই লৈ পেলাই আহিছোঁ এটা ৰুমত আৰু আমাৰ ইয়াতে মানে দূৰণিবতীয়া যিবিলাক আলহী আহিছে আলহী নহয় আৰু মানে আমাৰ লগৰ সতীৰ্থ তেওঁলোকৰ লগত মানে অকণ ৰেষ্টটো লৈছোঁ কথাও পাতিছোঁ লগতে ফটো দুকপিও উঠিছোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আগতে কিন্তু খাই কৰি লৈছোঁ দেই ভাত পানী খাই কৰি লৈ ধুনীয়াকৈ তামোল এখন খাই লৈছোঁ দেখিছে নহয় গতিকে এতিয়া গৈ থাকোঁ ক'ত কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ফাইনেলি মানুহ আহি পেলাই এয়া বহিছেহি চাওক আমাৰ সভাপতি প্ৰেচিডেণ্ট এইবিলাক বহি আছে আৰু আপোনালোকক বেকত দেখাইছোঁ সম্পূৰ্ণ আহি পোৱাহি নাই এতিয়ালৈ বাকী আছে কাৰণ দূৰণিৰ পৰা আহিছে আৰু আজি প্ৰথম নহয় জানো শৰ্মাদাক উঠাইছোঁ বা শৰ্মাদাক নুঠালে হ'বনে বাৰু অঁ এয়া এইফালে মিনু শইকীয়া বহি লৈছে সি দেই চিনিয়ে পায় বাৰু সকলোখিনিকে দেখাই দিছোঁ দেই দূৰৰ পৰা আহিছে নহয় ৰাতিয়ে সেই টোপনি আহিছে দেই মাইকী মানুহ যিহেতু ন সকলো কাম বন কৰি আহে যে ভাগৰতেই মানে টোপনি মাৰিছে চব ব্যস্ত এয়া আমাৰ সতীৰ্থ দেই আৰু এইফালে পিণ্টু আৰু এইফালে আমাৰ মাহী এয়া টোপনি মাৰিছে এয়া দূৰৰ পৰা অহাবিলাক একদম কুম্ভকৰ্ণ আৰু অলপ পিছতে মিটিং আৰম্ভ হ'ব যিহেতু আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ আহি পোৱাহি নাই আৰু তেওঁ আহি পোৱাৰ লগে লগে মিটিং আমাৰ আৰম্ভ হ'ব ৰাজুৰাজ বৰপাত্ৰ গোহাঁই আৰু ৰাতুল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা হুছেইন মোহাম্মদ শাহজাহান ডাঙৰীয়া
ছাহজাহানক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে সাধাৰণ সম্পাদক বিতু সোণোৱাল ডাঙৰীয়া, তেখেতকো আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। সভাৰ উদ্দেশ্য ব্যাখ্যা চিনাকি পৰ্ব ৰাজনৈতিক কৰ্মশালা এই কাৰ্যসূচীলৈ আজি আমি আমাৰ কাৰ্যসূচী চলাই নিবলৈ আগবাঢ়িছোঁ। যিহেতু অহাকালিলৈকো আমাৰ কাৰ্যসূচী আছে, গতিকে আজিৰ কাৰ্যসূচীত যদি আৰু কিবা সন্নিৱিষ্ট কৰিবলগীয়া আছে আপোনালোকৰ দিহা পৰামৰ্শৰে নিশ্চয় আমি সন্নিৱিষ্ট কৰি ল'ম। আপোনালোকৰ পৰামৰ্শ আগবঢ়াওক। উচ্ছেদ বিৰোধী আন্দোলনেই হওক বা পঞ্চায়তৰ দুৰ্নীতি বা বিভিন্ন বিষয়ক লৈ আমি ৰাস্তা ঘাটৰ মেৰামতি আদি বিভিন্ন বিষয়ক লৈ জিলা সমিতি আঞ্চলিক সমিতিসমূহে আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। অকল সংগ্ৰামী মানুহে অকল জয় অসম নিদিয়ে আকৌ ইনক্লাব জিন্দাবাদ। ইনক্লাব জিন্দাবাদ মানে বিপ্লৱ বিকল্প। ইনক্লাব জিন্দাবাদ, ইনক্লাব জিন্দাবাদ, ইনক্লাব জিন্দাবাদ, ইনক্লাব জিন্দাবাদ। সকলো থিয় হৈ এটা দিছে লওঁ। ইনক্লাব জিন্দাবাদ, ইনক্লাব জিন্দাবাদ, ইনক্লাব জিন্দাবাদ। কৰ্মশালা শেষ কৰি আহি গ'লোঁ ঘৰলৈ, মানে ঘৰৰ অভিমুখে ৰাওনা হৈছোঁ আৰু তাৰপিছত খাই ল'লোঁ একাপ চাহ। আৰু কিনো ক'ম, কৰ্মশালাটো আৰু আপোনালোকে গম পায়েই, যোনসকল জড়িত তেওঁলোকে গম পায়, আৰু যোনসকল জড়িত নহয় তেওঁলোকে বাৰু নাজানে। কিন্তু সেইখিনি আৰু বেছি নাই ক'বলগীয়া, যিহেতু আপোনালোকে সকলোৱে গম পায় কৰ্মশালাত কি হৈছে। মানে কি, আমাৰ বহুত দিন কৰ্মশালা হোৱাই নাছিলে, আৰু তাৰপিছত কি হ'ল, সকলো ডিষ্ট্ৰিক্টৰ মানুহ আহিছে, আৰু বহুত দিন মানে আমি মানুহবিলাকক লগেই পোৱা নাছিলোঁ। তেনেকৈ মানে ফণ্টাফণ্টি ফোনৰ দ্বাৰা বা এইবিলাক ফেচবুক ছ'চিয়েল মিডিয়াৰ যোগেদি আৰু মানে লগ পোৱা যায়, কিন্তু তেনেকৈ ফণ্টাফণ্টিকৈ লগ পোৱা নাছিলোঁ। আৰু আজি পাই সঁচাকৈ বহুত ভাল লাগিল। আৰু অন্য কথা নাই, আমাৰ দলৰ কথাই আলোচনা, ক'ত কি হৈ আছে সেইবিলাক, নিজৰ নিজৰ ডিষ্ট্ৰিক্টত নিজৰ নিজৰ কিমান কাম আগবাঢ়িছে সেইবিলাকৰ ওপৰতে আলোচনা হ'ল। আৰু সেইখিনি আকৌ কালিলৈ আছে, গতিকে আধাতে গুচি আহিছোঁ। আধাতে মানে অলপ আছিলে আৰু গুচি আহিলোঁ, কাৰণ লগৰজনী আহিবলগীয়া হ'ল, আৰু তাইৰ লগতে যিহেতু দুইজনী একেলগে গৈছিলোঁ। আকৌ মোক এৰি থৈ আহিলে তেওঁ বেয়া পাব, তেওঁক এৰি থৈ আহিলে মই বেয়া পাম ন, সেইকাৰণে দুইজনী গুচি আহিলোঁ। আৰু এতিয়া গৈ থাকৰ ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব। ভাগৰো লাগিছে, মাতটো দেখিছেই নহয় কেনেকুৱা হৈ আহিছে। আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গ'লোঁ, আপোনালোকক আজি অখিল গগৈদেৱক দেখুৱাবলৈ নহ'লে, মানে এনেই ভিডিঅ'টোত অকণমান দেখাইছোঁ, কিন্তু কি জানেনে, তেওঁৰ মনটো অলপ বেয়া কি আপোনালোকে সকলোৱে জানে, তেওঁ মাতৃ অসুস্থ, আৰু তাত ভাল নহৈ পেলাই এতিয়া গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰা আছে। গতিকে তেওঁ আধাতে গুচি গৈছে, অলপ দিছে, শাসন দিছে, তাৰপিছত গুচি গৈছে। আৰু তেওঁ যোৱাৰ পিছতে আমিও চান্সটো ল'লোঁ, আৰু নহ'লে তেওঁ থাকিলে আকৌ আহিব নোৱাৰি মানে। আৰু তেওঁ যোৱাৰ পিছতে মানে দুজনীমান গুচি আহিছোঁ। সেয়া ওচৰত আহিছিল, মাত বোলো কৰিছিলহি, কিন্তু কি হ'ল জানেনে, কিছুমান নিয়ম আছে ন, আৰু সেই মিটিঙৰ ভিতৰৰ কিছু কথা ক'ব নোৱাৰোঁ বা ভিডিঅ' কৰিব নোৱাৰোঁ, সেইটো কাৰণে দেখুওৱা নহ'লে দেই। আজি ভিডিঅ'টোত বিশেষ একো নাই, আমাৰ এইবিলাক ৰাজনৈতিক কিছুমান কথা সেয়াহে আলোচনা হ'ল, আৰু কিছু লোকে হয়তো এইবিলাক আলোচনা ভাল নাপাব, আৰু মই ভিডিঅ' সেইটো কাৰণে কৰা নাই, এনেই সৰুকৈ মিনি ব্লগ এটা নিচিনাকৈ বনাই থ'লোঁ। আৰু আপোনালোকেতো জানেই মোৰ ভিডিঅ'বিলাক বহুত দীঘল হয়, কিন্তু আজি সৰুকৈ থৈ দিলোঁ দেই। সদৌ শেষত সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।